Hi everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছোঁ ইন্সপেক্টৰ অফ ফেক্টৰীজ যেটো ওলাইছিলে পোষ্ট at OMR based স্ক্ৰিনিং টেষ্ট তেওঁলোকে অলপ দিনৰ আগত নটিফিকেশ্যন দিছিল আৰু এতিয়া তেওঁলোকে লিষ্ট অফ কেণ্ডিডেটছ ফৰ দ্য পোষ্ট অফ ইন্সপেক্টৰ অফ ফেক্টৰীজ আসাম আণ্ডাৰ লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট তেওঁলোকে দি দিছে ইয়াত যিসকল ব্যক্তিয়ে নিজৰ নাম আছেনে নাই আপোনালোকে চেক কৰি ল'ব আৰু যিসকল ব্যক্তি শৰ্ট লিষ্ট হৈছে তেওঁলোকৰ নাম দি দিছে আৰু ৰিটেন এক্সামিনেশ্যন আছে আপোনালোকে গমেই পাইছে আৰু এতিয়া বৰ্তমান APSC বহুত এক্সামিনেশ্যনবিলাক লাহেকৈ পাতি আছে মই মোৰ লাষ্ট ভিডিঅ'টো দিছিলোঁ যে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ আৰু টুৰিজম ডেভেলপমেণ্ট অফিচাৰৰ এক্সাম কেতিয়া হোৱাৰ সম্ভাৱনা আছে আগষ্টৰ মাহত খুবেই সম্ভাৱনা আছে আৰু যদি আগষ্টত নহয় তেতিয়াহ'লে নৱেম্বৰত হোৱাৰ সম্ভাৱনা আছে কাৰণ মাজতে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ছেপ্টেম্বৰ আৰু অক্টোবৰৰ যিহেতু এক্সামিনেশ্যন হ'ব তো সেইটো কাৰণে তেওঁলোকে হয়তো আগষ্ট নহ'লে নৱেম্বৰত পতাৰ সম্ভাৱনা খুবেই বেছি যদি ভিডিঅ'টো আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে তেতিয়াহ'লে নিশ্চয় মোৰ চেনেলটো লাইক কৰিব নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব থেংক ইউ ছ' মাছ বাই বাই টেক কেয়াৰ জয় হিন্দ